নমস্কাৰ, মই আহিছোঁ কাছমাৰী হাইস্কুলত আৰু এয়া আহি পাই দেখিছোঁ ভিৰ। ময়ো ভিৰৰ মাজতে সোমাই গৈছোঁ, যিহেতু ভণ্টি আৰু ভাইটিহঁতক লৈ আহিছোঁ মেট্ৰিক পৰীক্ষা দিয়াবৰ বাবে। আমাৰ গাঁৱৰ বহুতকেইজনে মেট্ৰিকৰ পৰীক্ষা দিব এইবাৰ ফাইনেল এক্সাম, আৰু যেনেকৈ তেনেকৈ হ'লেও ভয়টোতো লাগিবই নহয় জানো। আৰু বিশেষকৈ ভিতৰত গাৰ্জেন সোমাব নাপাওঁ, বাহিৰতে ৰৈ থাকিব লগা হৈছে। আৰু আপোনালোকৰ কাৰোবাৰ যদি মেট্ৰিক পৰীক্ষা দিয়া আছে ঘৰত, কমেণ্ট এটা কৰিবা দেই। মোৰ কিন্তু বিৰাট বেছি ভয় লাগি আছিলে, ক'ত বা পৰিছে, কিবা কুৱেশ্যন কাটিব, কিবা লিখিব, তেনেকুৱা বহুত বেছি কুৱেশ্যন নিজৰ মাথাটোত সোমাই আছিলে। যিহেতু মই নিজে আগতে যিটো মেট্ৰিক পৰীক্ষা দিছিলোঁ আগতে সেইটোলৈ মনত পৰি গৈছে। আৰু তাৰপিছত আমি মাথা ঘূৰাই আৰু মূৰটো কামুৰি গৈছে, আৰু বহুত দেৰি ৰখি অৱশেষত ষ্টুডেণ্টবোৰ ওলাই আহিছে। কিন্তু মোৰ চকু বিষাই গৈছিলে যে ভণ্টি কেলে নাই ওলোৱা তেনেকুৱা লাগি গৈছিলে, ভাইটি কেলে নাই ওলোৱা। দেখিছোঁ, বেলেগক দেখিছোঁ, চবকে দেখিছোঁ, কিন্তু সিহঁতক নাই দেখা। সেইকাৰণে মোৰ একদম মূৰ চুৰ ঘূৰাই গৈছিলে। আৰু সেইটো টাইমত বহুত বেছি ভয়ো লাগে বাৰু, কিবা লিখিলে, ক'ত বা পৰিছিলে, কিবা হ'ল, বহুত বেছি কুৱেশ্যন আহে গাইজ, কি কৰিম। এইদৰে আৰু ৰখি থাকিলোঁ, ৱেইট কৰিলোঁ, শেষত দেখিলোঁ আৰু সিহঁতক ওলাই অহা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে দেই। সকলোকে অল দ্য বেষ্ট, ভালকৈ